Welcome back to Easy Class by Binoy Satnami. আপোনালোকে ইতিমধ্যে ইউটিউবত তেনেকুৱা বহুত ভিডিঅ' আপোনাৰ এডভাৰটাইজমেণ্টৰ ওপৰত দেখা পাইছে আৰু হয়তো বহুত বস্তুখিনি জানিব পাৰিছে, কিন্তু মোৰ এখন ভিডিঅ'ত কিছুমান নজনা কথাবিলাক জানিব পাৰিব। নজনা কিছুমান যেনেকুৱা ধৰক আপোনাৰ পৰীক্ষাত কেনেকুৱা আহিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, কোৱালিফিকেশ্যন কি লাগিব, গোটেই বস্তুখিনি A to Z কভাৰ কৰা হ'ব। গতিকে যিসকলে এই পোষ্টটোত এপ্লাই কৰিম বা আপোনাৰ ফৰ্ম ফিল আপ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নোহোৱাকৈ শেষলৈকে চাব। আৰু এই ভিডিঅ'টো অলপ সময়ৰ পিছতে মোৰ ইউটিউবৰ যোনটো আপোনাৰ ভিডিঅ'ৰ সাগৰ আছে তাত বিলীন হৈ যাব। গতিকে তাৰ আগতে ভিডিঅ'টো ছেভ কৰি ল'ব আৰু যদি প্ৰথমবাৰ কাৰণে যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভাবিছে যে আজি ভিডিঅ'টো আপোনাৰ কাৰণে উপযোগী হৈছে, তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ বা আপোনাৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আপোনাৰ নটিফিকেশ্যনটো ওলাইছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা, আৰু কমিশ্যনাৰে চাইন কৰা আপোনাৰ নটিফিকেশ্যনটো মই দেখাইছোঁ বা এডভাৰটাইজমেণ্টটোৱে দেখাইছোঁ মই ইয়াতে। এই এডভাৰটাইজৰ আপোনাৰ মুঠ 4টা পোষ্টৰ কাৰণে আপোনাৰ ভেকেঞ্চি খুলিছে, আৰু এই ভেকেঞ্চি হৈছে কমপ্লিট কণ্ট্ৰেকচুৱেল বেচিছত হ'ব, আৰু টোটেল পোষ্ট হৈছে 1508টা পোষ্ট। আৰু এই ফৰ্ম ফিল আপ আপোনাৰ আৰম্ভ হৈছে যোৱা 22 তাৰিখৰ পৰা। যোৱা 22 তাৰিখৰ পৰা আপোনাৰ আৰম্ভ হৈছে আৰু শেষ হ'ব আপোনাৰ 22 মাৰ্চলৈকে। গতিকে আপোনাৰ কমপ্লিট 1 মান্থ আছে। আৰু ইয়াতে মই দেখাই দিওঁ যে আপোনাৰ কি পোষ্ট খুলিছে। পোষ্ট খুলিছে এক্ৰেডিটেড ইঞ্জিনিয়াৰ, এই থাকে আপোনাৰ ব্লকত। এই ব্লকৰ আপোনাৰ টোটেল পোষ্ট খুলিছে 291 অল আছামত, আৰু ইয়াতে আপোনাৰ বয়স মানিছে 18 বছৰৰ পৰা 40 বছৰ। আৰু এইসকলে আপোনাৰ দৰমহা পাব ইয়াতে 18,000 টকা। গতিকে যিসকলে ধৰক চিভিল ইঞ্জিনিয়াৰিং কৰিছে আৰু কম্পিউটাৰ যদি আছে, তেতিয়াহ'লে তেখেতসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত খুলিছে পোষ্ট গ্ৰাম ৰোজগাৰ সহায়ক। গ্ৰাম ৰোজগাৰ সহায়ক এইটো জিপি লেভেলত থাকে বা আপোনাৰ জিপিত থাকে এই আপোনাৰ পোষ্টটো। আৰু ইয়াৰ টোটেল পোষ্ট খুলিছে 464। গতিকে অল আছামত টোটেল পোষ্ট খুলিছে 464, ক'বলৈ গ'লে বহুত। আৰু ইয়াতে আপোনাৰ বয়স বাঢ়িছে যে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব, আৰু দৰমহা পাব 15,000। আৰু ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন কৈছে যে গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনাৰ 50% পাব লাগিব। গতিকে যিসকলে ধৰক 50% পাইছে মিনিমাম, গতিকে তেখেতসকলে এপ্লাই কৰিব পাৰিব। গতিকে ক'বলৈ গ'লে এটা চাম মানুহে এপ্লাই কৰিব নোৱাৰিব, কাৰণ যিসকলে ধৰক 50% তলত যিবিলাকৰ পাৰ্চেণ্টেজ আছে তেখেতসকলে এপ্লাই কৰিব নোৱাৰিব। আৰু কৈছে যে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেটটো মিনিমাম 6 মান্থছৰ হ'ব লাগিব। গতিকে এইখিনি যদি কাৰোবাৰ যদি কোৱালিফিকেশ্যন আছে তেখেতসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছত কম্পিউটাৰ এছিষ্টেণ্ট বুলি কৈছে। কম্পিউটাৰ এছিষ্টেণ্টৰ টোটেল পোষ্ট হৈছে অল আছামত 291। এইটো আপোনাৰ কি হ'ব, ব্লক বা আপোনাৰ হেৰিত থাকে, আৰু ব্লক বা আপোনাৰ কি কয় জিপি লেভেলত থাকে। আৰু ইয়াৰ বয়স হৈছে 18 বছৰৰ পৰা 40 বছৰ, আৰু এওঁলোকে আপোনাৰ দৰমহা পাব 15,000 টকা। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন হৈছে আপোনাৰ গ্ৰেজুৱেট, আৰু কি হ'ব লাগিব 50% একে, আৰু 50% পোৱাসকলে এপ্লাই কৰিব পাৰিব, আৰু তাৰ তলত যি আছে সিহঁতে এপ্লাই কৰিব নোৱাৰিব। আৰু একে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট হ'ব লাগিব 6 মান্থছৰ। তাৰপিছত 4 নম্বৰ পোষ্ট খুলিছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। এই কোঅৰ্ডিনেটৰ পোষ্ট খুলিছে টোটেল অল আছামত 462, 18 to 40, আৰু দৰমহা হ'ব 15,000 টকা। আৰু একে কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব, 50% পাব লাগিব, আৰু আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট হ'ব লাগিব আপোনাৰ 6 মান্থছৰ। গতিকে যিসকল PGDCA বা আপোনাৰ DCA কৰি থৈছে তেখেতসকলে বঢ়িয়াকৈ এপ্লাই কৰিব পাৰিব। গতিকে টোটেল পোষ্ট হৈ গ'ল 1500। গতিকে টোটেল পোষ্ট হ'ল 1508টা। এতিয়া চাওক, এই যোনটো আপোনাৰ পোষ্টৰ যোনটো আপোনাৰ ব্ৰেকআপটো বঢ়িয়াকৈ দেখাই দিছে যে আপোনাৰ SCৰ পোষ্ট কিমান আছে, STৰ পোষ্ট কিমান আছে, আপোনাৰ আৰজা বা OBCৰ কাৰণে কেনেকুৱা আছে, গোটেই ইয়াত বঢ়িয়াকৈ ব্ৰেকআপ কৰি দেখাই দিছে। এইটো চাবৰ কাৰণে আপুনি ভিডিঅ'টো পজ কৰি ল'ব, বঢ়িয়াকৈ চাই ল'ব পাৰিব। বা বোলে এই যোনটো আপোনাৰ এডভাৰটাইজমেণ্ট যোনটো PDF আছে, PDFটো মই ভিডিঅ'ৰ তলত দি দিম, আপোনালোকে বঢ়িয়াকৈ চাই ল'ব পাৰিব। আৰু আপোনালোকে এই যোনটো পোষ্ট আছে, পোষ্ট কৰিছে, সেই পোষ্টটো আপোনালোকে বঢ়িয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব www.rural.assam.gov.in। এইটো আপোনাৰ লিংকটো মই আপোনাৰ এই ভিডিঅ'টোৰ তলত দি দিম, তেতিয়াহ'লে আপোনাৰ ক্লিক কৰাৰ পিছত লগে তাতে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ভাবিছে যে মোৰ এতিয়া বোলে 40 years যদি এবভ হৈছে, তেখেতসকলে যদি আপোনালোকৰ যদি কেটাগৰী বা আপোনাৰ কোটা যদি আছে, তেতিয়াহ'লে SC ST হ'লে 5 বছৰ যদি পাবই, আৰু যদি OBC বা MOBC হ'লে 3 বছৰ, আৰু যদি PH কোটা হয় তেতিয়াহ'লে আপোনাৰ 10 years আপোনাৰ ৰিলেক্সেশ্যন পাব। SC ST হ'লে 5 years পাব।
গতিকে যিসকল ধৰক SC/ST ক্যান্ডিডেট যদি আপোনাৰ 40 ইয়াৰ্স যদি বেছি হৈছে তেওঁলোকসকলে 5 বছৰ ৰিলেক্সেশন পাবই বাকি আনৰিজাৰ্ভ আৰু ইহঁতৰ আপোনাৰ ইয়াৰটো সেমে থাকিব 18 to 40 থাকিব OBC MOBC আৰু PH ৰ কাৰণে অলপ ইয়াৰ আপোনাৰ বয়সৰ ৰিলেক্সেশন ইয়াত দেখুৱা হৈছে বঢ়িয়াকে তাৰপিছত আপোনাৰ এপ্লাই কৰিব লাগিব আপোনাৰ www.rural.assam.gov.in এইটো আপোনাৰ লিংক কৰি এপ্লাই কৰিব লাগিব তাৰপিছত আপোনাৰ পাসপোর্ট সাইজ সিগনেচাৰ এইটো বিষয় গোটেই ইয়াত দেখুৱা হৈছে যে কিমান সাইজ হ'ব লাগিব কি ডকুমেন্টস লাগিব ডকুমেন্টসৰ ইয়াত আপোনাৰ গোটেই লিষ্টটো দিছে আইডি প্ৰুফ বাৰ্থ সাৰ্টিফিকেট ধৰক আপোনাৰ যদি HLC বা তেনেকুৱা আছে সেই গোটেইখিনি তাৰপিছত আইডি প্ৰুফ সাৰ্টিফিকেট আপোনাৰ যোনটো আপোনাৰ পাছ কৰা সাৰ্টিফিকেটটো PGDCA বা আপোনাৰ যদি আপোনাৰ DCA সাৰ্টিফিকেটটো দিব পাৰে আছে ডিগ্ৰী সাৰ্টিফিকেট আৰু OBC যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি সেইটো আৰু PWD এইখিনি দিলে আপোনাৰ ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰপিছত এতিয়া আপোনাৰ মেইন পইণ্টত আহোঁ যে আপোনাৰ যদি চাকৰিটো যদি কৰিব আছে তেতিয়াহ'লে আপুনি পৰীক্ষাটো পাতিব লাগিব আৰু তাৰপিছত সিলেকশ্যন হ'ব লাগিব গতিকে পৰীক্ষাটো কেনেকৈ হয় আপোনাক বুজাই দিওঁ এটা চাওক যিসকল ধৰক এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ কাৰণে যদি এপ্লাই কৰে তেতিয়াহ'লে এটা পেপাৰ 1 হ'ব ইহঁতৰ কাৰণে তেতিয়াহ'লে পেপাৰ 1 বুলি এটা আপোনাৰ কোৱেশ্চন পেপাৰ হ'ব আৰু যিসকলে ধৰক আপোনাৰ বাকি তিনিটা পোষ্টৰ কাৰণে যদি এপ্লাই কৰে তেখেতসকলে পেপাৰ 2 হ'ব এটা কাৰণে পেপাৰ 4 পেপাৰ 2 এই পেপাৰ 1 পেপাৰ 2 বুলি দুটা আপোনাৰ হেৰি হ'ব আৰু টোটাল মাৰ্কস থাকিব 75 আৰু প্ৰত্যেক কোৱেশ্চনৰ কাৰণে টোটাল প্ৰত্যেক কোৱেশ্চন পেপাৰ থাকিব টোটাল 75 টা কোৱেশ্চন মানে গতিকে 75 টা কোৱেশ্চনৰ কাৰণে টোটাল মাৰ্কস হ'ব 75 আৰু যদি আপনি যদি নেগেটিভ মার্কিং মানে যদি আপনি মানে ভুল করে বা আপনার যদি হেৰি হয় তেতিয়াহলে ভুল হয় তেতিয়াহলে আপনার কি হ'ব নেগেটিভ মার্কিং আছে যে নেগেটিভ মার্কিং হ'ব 1/4 গতিকে 1/4 মার্কস আপনার কি হ'ব ডিডাকশন হ'ব যদি 2 মার্কস যদি কোশ্চেন থাকে তেতিয়াহলে 0.5 মার্কস কি হ'ব আপনার ডিডাকশন সেইটো বিষয়ে বঢ়িয়াকৈ দিছে আৰু সেকশন বিলাক কৈছে যে জেনাৰেল নলেজ কম্পিউটাৰ প্ৰফিচিয়েন্সি তাৰপিছত ৰিজনিং এপ্টিটিউড কম্প্ৰিহেনশন হিষ্ট্ৰি এণ্ড কালচাৰ অফ সাম ইণ্ডিয়া এণ্ড জেনাৰেল নলেজ এই গোটেইখিনিৰ ওপৰত আপোনাৰ কোৱেশ্চনবিলাক খুলিব আৰু পৰীক্ষাটো হ'ব টোটাল 2 আৱাৰ্ছৰ আৰু অফলাইন হ'ব আৰু এটা কথা কৈছে যিসকলে ধৰক আপোনাৰ কি কয় ৰিটেন টেষ্টটো যদি পাছ কৰে তেতিয়া তেখেতসকলে আপোনাৰ শৰ্টলিষ্ট কৰা হ'ব শৰ্টলিষ্ট কৰাৰ পিছত আকৌ ইহঁতৰ ভাইভা লোৱা হ'ব ভাইভা হ'ব আকৌ 25 মাৰ্কছ মানে কি হ'ব এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ভাইভা হ'ব গতিকে তাতে যদি 25 মাৰ্কছৰ ভিতৰত যদি ভাল মাৰ্কছ যদি সিকিউৰ কৰে তেতিয়াহ'লে চাকৰি পোৱাটো মানে খাটাং আৰু গতিকে যিসকলে চাকৰি পাব সিহঁতৰ মেৰিট লিষ্ট এটা মানে বনোৱা হ'ব এই মেৰিট লিষ্টৰ ওপৰতে আপোনাৰ চাকৰিটো মানে পাই যাব তাৰপিছত আৰু যিসকলে ধৰক মানে এক বছৰ কিছুমান আপোনাৰ ৱেটিং লিষ্টটো এটা থাকিব এই ৱেটিং লিষ্টত যিসকলে বোলে আপোনাৰ এক বছৰৰ ভিতৰত কোনোবা যদি বেলেগ চাকৰি যদি পায় চাকৰি যদি এৰি গুচি যায় তেতিয়াহ'লে মানে ৱেটিং লিষ্টত যিসকল থাকিব সিহঁতে তাতে আকৌ মানে পাই যাব গতিকে যিসকলে ভাবিছে যে ধৰক মই এতিয়া কি কয় চাকৰি কৰি থাকো আৰু ইফালে প্ৰিপাৰেচন কৰি থাকো তেতিয়াহ'লে মানে এইটো ক'বলৈ মানে খুজো যদি যিসকলে ভাবি আছে এনেকুৱা মই পঢ়ি থাকিম আৰু চাকৰি কৰি থাকিম গতিকে ঘৰৰ ওচৰত হ'ব আপোনাৰ জিপিতে কাম হ'ব গতিকে দুইটা কাম কৰিব পাৰিব গতিকে প্ৰিপাৰেচন হৈ যাব চাকৰি হৈ যাব গতিকে তেনেকুৱা সকলৰ কাৰণে বহুত ভাল সুযোগ ক'বলৈ গ'লে আৰু ডকুমেন্ট ভেৰিফিকেশ্যনত আপোনাৰ কি ডকুমেন্টস লাগিব সেইটো বিষয়ে কৈ দিছে ইয়াতে ডকুমেন্ট ভেৰিফিকেশ্যন আপোনালোকৰ যিকেইটা ধৰক আপুনি এপ্লাই কৰোঁতে আপুনি হেৰি কৰিছিলে মানে ধৰক আপুনি আপলোড কৰিছিলে গোটেইখিনি ইয়াতে লৈ যাব লাগিব তাৰপিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশ্যন হৈ যাব গতিকে এতিয়া আপোনাৰ এই এডভাৰটাইজৰ বিষয়ে প্ৰায় বস্তুখিনি মই কভাৰ কৰিছো কেনেকুৱা আপোনাৰ ধৰক পেপাৰ হ'ব কেনেকুৱা এক্সাম হ'ব আৰু কিমানটা পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব লাগিব লিংকটো আপোনাৰ বঢ়িয়াকৈ মই ভিডিঅ'টো তলত দি দিম আৰু আপোনাৰ এই পিডিএফটো আপোনাৰ কি কয় মই ভিডিঅ'টো তলত দি দিম বঢ়িয়াকৈ আপুনি যেতিয়া চাই ল'ব পাৰিব গতিকে পৰীক্ষাটো এতিয়া ধৰক মানে ইলেকশ্যনৰ পিছতে হ'ব পৰীক্ষাটো কাৰণ ইলেকশ্যন আগতো হ'ব নোৱাৰে কাৰণ গতিকে ইলেকশ্যন পাৰ হোৱাৰ পিছত গোটেই পৰীক্ষাবিলাক কণ্ডাক্ট কৰা হ'ব লাহে লাহেকৈ গতিকে একমাহ বঢ়িয়াকৈ সময় আছে বঢ়িয়াকৈ প্ৰিপাৰেচন কৰক আৰু এনেকুৱা টান নহয় এনেকুৱা আপোনাৰ নহয় যে মানে পৰীক্ষা মানে ক'বলৈ গ'লে সহজে হ'ব ইমানো টান নহয় গোটেই বস্তুখিনি জানাৰ ভিতৰতে সুধিব ইমানো ধৰক মানে আপোনাৰ হাই লেভেলৰ কোৱেশ্চনবিলাকো নুসুধে গতিকে আপোনালোকে বঢ়িয়াকৈ যিখিনি জানিব লাগে বঢ়িয়াকৈ সেইখিনি পঢ়িব আৰু এতিয়াও যদি পঢ়ি আছে তেতিয়াহ'লে বহুত বস্তুখিনি আপোনালোকৰ কভাৰ হৈ যাব
গতিকে নিশ্চিন্ত মনে বঢ়িয়াকৈ পঢ়ক আৰু মোৰ এইখন চেনেলত আপোনাৰ এনেকুৱা ইনফৰমেশ্যন বা আপোনাৰ জব ৰিলেটেড আপোনাৰ কেনেকুৱা আপোনাৰ পঢ়িব লাগিব কেনেকুৱা কি কৰিব লাগিব কম্পিটিটিভ এক্সামৰ ওপৰত বহুতখিনি বস্তু মই লৈ আহোঁ আৰু লগতে মই মেথছ আৰু ৰিজনিঙৰ ওপৰত স্পেচিয়েলি ভিডিঅ'বিলাক লৈ আহোঁ গতিকে ধৰক সেই ইনফৰমেশ্যন পাবৰ কাৰণে তেতিয়াহ'লে মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে লগে ইনফৰমেশ্যনটো পাব আৰু যদি ভাবিছে যে আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে উপযোগী হৈছে বা তেনেকুৱা যদি মানে ধৰক এপ্লাই কৰা যদি মানুহ যদি আপোনাৰ ওচৰত আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি পেলাই বঢ়িয়াকৈ এটা মানে ধন্যবাদ সহকাৰে দি যাব গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ গতিকে ষ্টে টিউন ফৰ দ্য নেক্সট ভিডিঅ' এণ্ড থেংক ইউ